Hello everyone, welcome to a new video. So আমি এটা সিরিজ কৰি আছিলো যত আমি কোঅৰ্ডিনেশন কম্পাউণ্ডছৰ নেমিং খিনি চাইছিলো। তো অলৰেডি তিনটা ভিডিও এইটো টপিকৰ ওপৰত হৈ গল। সো এইটো আমাৰ 4 নম্বৰৰ ভিডিও। সো ইয়াত আমি কোনকেইটা কোঅৰ্ডিনেশন কম্পাউণ্ডছ নেম কৰিম যাৰ মানে কোঅৰ্ডিনেশন স্ফিয়াৰৰ ওপৰত চাৰ্জ থাকে। সো এতিয়ালৈকে অলৰেডি আমি গম পালো যে আমাৰ যোনটো লেফট সাইডে থাকে এটো সদায় আমি কি বুলি ধৰিম পজিটিভলি চাৰ্জ বুলি ধৰিম বা কেটায়ন বুলি ধৰিম আৰু যোনটো ৰাইট সাইডে থাকে এটো আমি কি বুলি ধৰিম এনায়ন বুলি ধৰিম। আৰু আমি গম পাইছিলো যে কেটায়ন থাকিলে আমাৰ কি হয় যে আমি যোনটো মেটেল থাকে মেটেলত আমি মেটেলৰ এণ্ডত এটি টো নলগাও কিন্তু যদি আমাৰ এনায়ন থাকে তেতিয়া আমি কি কৰো এটি টো লগাই দিওঁ। সো এতিয়া সব এই কমপ্লেক্সত ইয়াত কি আছে ইয়াৰ ওপৰত এটা পজিটিভলি চাৰ্জ আছে দ্যাট মিন্স কি হৈ আছে এইটো এটা কেটায়ন বুলি ধৰিম। সো ইয়াত ফাৰ্স্টলি আমি ইগৰ লিগান্সৰ নেমিং অপা কৰো আৰু এটো এলফাবেটিক্যালি কৰো। সো ইয়াত এটো হল ইথিলিন ডায়ামাইন আৰু এটো হল ক্লোৰিন হয় না ক্লোৰাইড। সো ইয়াত যদি আমি এলফাবেটিক্যালি চাও এটো সি হৈছে আৰু ই হৈছে। ইথিলিন ডায়ামাইন মানে ই আৰু তোমাৰ ক্লোৰাইড মানে কি হ'ব সি আছে হয় না। তো আমি হে ক্লোৰাইডৰ পৰা স্টাৰ্ট কৰিম। সো ইয়াত আমাৰ সব কেটা ক্লোৰাইড আছে দুটা ক্লোৰাইড আছে। সো এটো নেগেটিভলি চাৰ্জ যেতিয়া লিগান থাকে তেতিয়া আমি কি কৰিম ক্লোৰাইড হয় না লাষ্টৰ ই জাগাত আমি ও লিখিম মানে ক্লোৰিডো। সো ইয়াৰ নামটো হ'ব ডাইক্লোৰিডো। এতিয়া ইয়াত আছে ইথিলিন ডায়ামাইন আৰু ইথিলিন ডায়ামাইন আমাৰ ওচৰত কেটা আছে দুটা আছে। এতিয়া ইয়াত আমি ডাইইথিলিন ডায়ামাইন বুলি লিখো এনেকুৱা কমপ্লেক্স মানে যেতিয়া লিগান থাকে তেতিয়া আমি কি লিখো তেতিয়া বিস বুলি লিখো। সো ইয়াৰ নামটো কি হ'ব ডাইক্লোৰিডো বিস ইথিলিন ডায়ামাইন বিস ইথিলিন ডায়ামাইন। এতিয়া ইয়াত আমাৰ যোনটো কোবাল্ট আছে কোবাল্টটো ক'ত আছে পজিটিভলি চাৰ্জ কেটায়নিক স্ফিয়াৰৰ ভিতৰত আছে হয় না এটো পজিটিভলি চাৰ্জ আছে। তো আমি তাৰ পিছফালে এটি লগাব নালাগে ডাইৰেক্টলি আমি ইয়াত কি লিখিব পাৰিম ডাইক্লোৰিডো বিস ইথিলিন ডায়ামাইন কোবাল্ট আৰু তাৰপৰা অক্সিডেশন ষ্টেটটো আমি কি কৰিম স্মল ব্ৰেকেটৰ ভিতৰত ৰোমান নাম্বাৰ দিম আৰু ইয়াৰ অক্সিডেশন ষ্টেটটো হয় 3। সো এটো হৈ গল ডাইক্লোৰিডো বিস ইথিলিন ডায়ামাইন কোবাল্ট 3। সিমিলাৰলি এই কমপ্লেক্সটো যদি চাও ইয়াৰ ওপৰত কি আছে এতিয়া আৰু এটা চাব যেতিয়া আমি এনেকুৱা চাৰ্জ থকা স্পিচিছবোৰ নেমিং কৰো তো নামটোৰ এণ্ডত আমি কি দিব লাগে আয়ন বুলি লিখিব লাগে। সো ইয়াত কি হ'ব ডাইক্লোৰিডো বিস ইথিলিন ডায়ামাইন কোবাল্ট 3 আয়ন। যদি ইয়াৰ ওপৰত চাৰ্জ নাথাকিলে তেতিয়া আমি লিখিব নালাগে কিন্তু চাৰ্জ থাকিলে আমি কি লিখিব লাগিব এইটো আয়ন বুলি লিখিব লাগিব।